বাৰীত ইমান আমাৰ অমিতা লাগে, অমিতাবোৰ আৰু খুব ভাল জাতৰ, মানে একদম ডাঙৰ ডাঙৰ 1.5 কেজি 1 কেজি ধৰক 2 কেজিলৈকে অমিতা এটা হয়, আৰু গুটি একেবাৰে নাই, ইমান মঙহাল। এইটো দহচীয়া অমিতা আছিলে, বহুত দিন হ'ল এনেকৈ পাৰঠা চাৰঠা বনোৱা নাই। আজি বোলো অকণমান সময় আছিলে আৰু পাৰঠা বনাম বুলি অমিতাখিনি গ্ৰেট কৰি ল'লোঁ। তাত মছলা যি দিয়ে আপুনি, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি, কেঁচা পিঁয়াজ, জলকীয়া, আদা, এভৰিথিং, সেইটো আপোনাৰ ওপৰত কথা। প্ৰথমতে পানী নিদিয়াকৈ অলপ সানি ল'ম, মানে নিমখো দিছোঁ। তেতিয়া কি হয়, অমিতাৰ পানীখিনি যে ওলাই থাকে অকণমান ওলায়, তাৰপিছত অলপ অলপ পানী দি সানিম। আটাটো মঠাৰ পিছতে ইয়াত অলপ ৰিফাইন দি আকৌ এবাৰ মাৰি 10 মিনিট, মেক্সিমাম 10 মিনিট আপুনি ঢাকি থ'ম। পাৰঠা সেকি আপোনালোকক দেখুওৱা নাই, চবেই শিকিব জানে, খালি মিডিয়াম ফ্লেমত সেকিব। অমিতাটো অলপ সিজিলে ভাল হ'ব। খাওক আচাৰ চাচাৰ লগাই আৰু